হেল্ল' এভৰিৱান, ৱেলকাম টু আৱাৰ ইউটিউব চেনেল লাডু ট্ৰেভেলাৰ। আজি আমি আলোচনা কৰিবলৈ ওলাইছোঁ DME DSS এক্সাম 2025ৰ কুৱেশ্যন আনচাৰসমূহৰ বিষয়ে। যিকেইটা কুৱেশ্যন অহা 12 জানুৱাৰী তাৰিখে অনুষ্ঠিত হ'বলগীয়া এক্সামৰ বাবে অতি গুৰুত্বপূৰ্ণ। আৰু ভিডিঅ'টোত থকা সকলো কুৱেশ্যন আনচাৰসমূহ অতি ধুনীয়াকৈ আলোচনা কৰিম। যদি তোমালোকে এই ভিডিঅ'টোৰ শেষলৈকে চাই থাকা তেনেহ'লে তোমালোকৰ পঢ়াখিনি এবাৰ ভালদৰে ৰিভিজন হৈ যাব বুলি আশা কৰোঁ। আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ শিকিবলগীয়া প্ৰথম কুৱেশ্যনটো হৈছে দি কুইট ইণ্ডিয়া মুভমেণ্ট ৱাজ লঞ্চড ইন হুইচ ইয়াৰ। এই প্ৰশ্নটোত সুধিছে ভাৰত ত্যাগ আন্দোলন কোন চনত আৰম্ভ হৈছিল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1942 ইয়াৰ। ভাৰত ত্যাগ আন্দোলন 1942 চনত আৰম্ভ হৈছিল। কুৱেশ্যন 2 হু ডিছকভাৰ্ড দি চাউথ পোল। এই প্ৰশ্নটোত সুধিছে দক্ষিণ মেৰু কোনে আৱিষ্কাৰ কৰিছিল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি আমুণ্ডছেন। দক্ষিণ মেৰু আমুণ্ডছেনে আৱিষ্কাৰ কৰিছিল। কুৱেশ্যন 3 ইন হুইচ চিটি ডিড দি 1857 ৰিভল্ট ষ্টাৰ্ট। এই প্ৰশ্নটোত সুধিছে 1857 চনৰ বিদ্ৰোহ কোনখন চহৰৰ পৰা আৰম্ভ হয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি মেৰুত। 1857 চনৰ বিদ্ৰোহ মেৰুত চহৰৰ পৰা আৰম্ভ হয়। কুৱেশ্যন 4 গোবি ডিজাৰ্ট ইজ চিটুৱেটেড ইন হুইচ কণ্টিনেণ্ট। এই প্ৰশ্নটোত সুধিছে গোবি মৰুভূমি কোন মহাদেশত অৱস্থিত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি এছিয়া। গোবি মৰুভূমি এছিয়া মহাদেশত অৱস্থিত। কুৱেশ্যন 5 হুইচ এমং দি ফলোইং ইজ দি হাইয়েষ্ট প্লট ইন দি ৱৰ্ল্ড। এই প্ৰশ্নটোত সুধিছে তলত দিয়া কোনখন পৃথিৱীৰ ভিতৰত উচ্চতম মালভূমি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি পামিৰ প্লটেও। পামিৰ মালভূমি পৃথিৱীৰ ভিতৰত উচ্চতম মালভূমি। কুৱেশ্যন 6 লক্ষদ্বীপ ইজ লোকেটেড ইন হুইচ অফ দি ফলোইং চিজ। এই প্ৰশ্নটোত সুধিছে লক্ষদ্বীপ তলৰ কোনটো সাগৰত অৱস্থিত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ এৰাবিয়ান চি। লক্ষদ্বীপ এৰাবিয়ান সাগৰত অৱস্থিত। কুৱেশ্যন 7 নামদফা নেশ্যনেল পাৰ্ক ইজ চিটুৱেটেড ইন হুইচ ষ্টেট। এই প্ৰশ্নটোত সুধিছে নামদফা ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি অৰুণাচল প্ৰদেশ। নামদফা ৰাষ্ট্ৰীয় উদ্যান অৰুণাচল প্ৰদেশ ৰাজ্যত অৱস্থিত। কুৱেশ্যন 8 হোৱাট ইজ দি লংগেষ্ট ৰিভাৰ অফ দি ৱৰ্ল্ড। এই প্ৰশ্নটোত সুধিছে পৃথিৱীৰ ভিতৰত আটাইতকৈ দীঘল নদী কোনখন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি নীল। পৃথিৱীৰ ভিতৰত আটাইতকৈ দীঘল নদী হ'ল নীল নদী। কুৱেশ্যন 9 হোৱাট ইজ দি লাৰ্জেষ্ট প্লেনেট ইন আৱাৰ ছ'লাৰ ছিষ্টেম। এই প্ৰশ্নটোত সুধিছে আমাৰ সৌৰজগতৰ বৃহত্তম গ্ৰহ কোনটো। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ জুপিটাৰ। আমাৰ সৌৰজগতৰ বৃহত্তম গ্ৰহটো হ'ল জুপিটাৰ। কুৱেশ্যন 10 হু ৱাজ দি ফাউণ্ডাৰ অফ মৌৰ্য ডাইনেষ্টি। এই প্ৰশ্নটোত সুধিছে মৌৰ্য বংশৰ প্ৰতিষ্ঠাপক কোন আছিল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি চন্দ্ৰগুপ্ত মৌৰ্য। মৌৰ্য বংশৰ প্ৰতিষ্ঠাপক আছিল চন্দ্ৰগুপ্ত মৌৰ্য। কুৱেশ্যন 11 হু ৰোট ৰামচৰিতমানস। এই প্ৰশ্নটোত সুধিছে ৰামচৰিতমানস কোনে ৰচনা কৰিছিল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি তুলসীদাস। ৰামচৰিতমানসৰ ৰচক হ'ল তুলসীদাস। কুৱেশ্যন 12 হুইচ অফ দি ফলোইং ইজ নট এ ছেফ পাৰ্ট অফ ইণ্ডিয়া। এই প্ৰশ্নটোত সুধিছে তলত দিয়া কোনটো ভাৰতৰ এটা বন্দৰ নহয়।
ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মিছৰ। মিছৰ ভাৰতৰ এটা বন্দৰ নহয়। কুৱেশ্যন 13 হু ৱাজ দি ফাৰ্ষ্ট প্ৰেছিডেণ্ট অফ ইণ্ডিয়া? এই প্ৰশ্নটো সুধিছে ভাৰতৰ প্ৰথমজন ৰাষ্ট্ৰপতি কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। ভাৰতৰ প্ৰথমজন ৰাষ্ট্ৰপতি আছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। কুৱেশ্যন 14 হোৱাট ইজ দি লাৰ্জেষ্ট মাউণ্টেইন ৰেঞ্জ ইন দি ৱৰ্ল্ড? এই প্ৰশ্নটো সুধিছে পৃথিৱীৰ ভিতৰত সকলোতকৈ ডাঙৰ পৰ্বতমালা কোনটো? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ দি এণ্ডিজ। পৃথিৱীৰ ভিতৰত সকলোতকৈ ডাঙৰ পৰ্বতমালা হ'ল এণ্ডিজ পৰ্বতমালা। কুৱেশ্যন 15 হু ৱাজ দি ফাৰ্ষ্ট ডেপুটি প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া? এই প্ৰশ্নটো সুধিছে ভাৰতৰ প্ৰথমজন উপ প্ৰধানমন্ত্ৰী কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি চৰ্দাৰ বল্লভভাই পেটেল। ভাৰতৰ প্ৰথমজন উপ প্ৰধানমন্ত্ৰী আছিল চৰ্দাৰ বল্লভভাই পেটেল।